আপোনালোক সকলোলৈ মোৰ ইউটিউব চেনেল শিৱ কৃপালৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত শিৱ বাবা এটা ইচ্ছাপত্তি নামৰ বিষয়ে জনাব বিচাৰিছোঁ, যিটো নাম উচ্চাৰণ কৰাৰ লগে লগে আপোনালোকৰ সকলো বাধা বিপত্তি সংকট দূৰ হ'ব। যিটো নাম ল'লে বা উচ্চাৰণ কৰিলে আপোনালোকৰ সকলো মনোকামনা পূৰ্ণ কৰিব। আমি সকলোৱে জানো যে শিৱ বাবা বা মহাদেৱ সোনকালে সন্তুষ্ট হয় আৰু মনোকামনাবোৰ পূৰ্ণ কৰে। মহাদেৱক সন্তুষ্ট কৰিবলৈ কোনো বিশেষ পদ্ধতি নালাগে। মাথো 1 লোটা জল অৰ্পণ কৰিলেও তেওঁৰ সন্তুষ্ট হৈ যায়। সেইদৰে আজি যিটো মহাদেৱৰ নামৰ বিষয়ে উল্লেখ কৰিব লৈছোঁ, সেই নামটো কেৱল মনতে ল'লেও মহাদেৱ খুব সহজে সন্তুষ্ট হয়। যি মনোকামনা আছে সেই আটাইবোৰ পূৰ্ণ কৰে। মাথো মহাদেৱৰ প্ৰতি বিশ্বাস আৰু সমৰ্পণ থাকিব লাগিব। এই নামটো তাৎক্ষণিকভাৱে কাম কৰে। মহাদেৱৰ এই নামটো এটাই উল্লেখযোগ্য যে এই নামটো লোৱাৰ লগে লগে আপোনালোকৰ যি সমস্যা আছে তাৎক্ষণিক ইয়াৰ সমাধান পথ দেখুৱাই দিব বা পথ উলিয়াই দিব। এই নামটো আপোনালোকে চাকৰি ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰে। ধৰক আপোনালোকৰ চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিছে আৰু সেই ইণ্টাৰভিউ দিয়াৰ আগত এই নামটো ল'ব পাৰে বা ইণ্টাৰভিউ দিব যোৱাৰ আগত মনতে আপোনালোকে নামটো লৈ পিনি ইণ্টাৰভিউ ৰুমত দিব পাৰে। এক্সাম হলত এই নামটো লৈ আপোনালোকে এক্সাম দিব পাৰে। মনে মনে এই নাম জপ কৰি থাকিব পাৰে, নামটো ল'ব পাৰে। তেতিয়া এই এক্সামৰ ক্ষেত্ৰত আপোনালোকক এটা কনফিডেঞ্চ দিব আৰু এটা মানসিকভাৱে শক্তিশালী কৰি তুলিব আৰু ইয়াৰ পৰা আপোনালোকে সুফল পাব। এক্সামৰ ক্ষেত্ৰতো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব, কেৰিয়াৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰিব, ইণ্টাৰভিউ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব। আপোনালোকৰ যদি তাৎক্ষণিক ৰিজাল্ট লাগে, ধৰক আপোনালোকে কিবা এটা কামত গৈছে, কামটো হ'বই লাগে, তেনে ক্ষেত্ৰত আপোনালোকে এই মহাদেৱৰ ইচ্ছাপত্তি নামটো জপ কৰি যাওক। ইয়াৰ পৰা আপোনালোকৰ মনোকামনা পূৰ্ণ হ'ব আৰু সেই যি কামৰ কাৰণে আপোনালোকে এই নামটো জপ কৰিছে সেই কামত আপোনালোকে সফল হ'ব। ব্যৱসায় সংক্ৰান্ত ক্ষেত্ৰত কৰিব পাৰে। ক'ৰবাত আপোনালোকৰ ব্যৱসায় টকা ফচি আছে, তেনে ক্ষেত্ৰতো এই নাম মহাদেৱৰ নামটো ব্যৱহাৰ কৰিব পাৰিব। আৰু ধৰক আপোনালোকক কোনো ভক্তৰে বাৰে বাৰে আমনি কৰি আছে বা কোনো কথা নোহোৱাকৈ, তেনে ক্ষেত্ৰতো আপোনালোকে শক্তিক দমন কৰিবৰ বাবে নিয়মিতভাৱে এই মহাদেৱৰ নামটো ব্যৱহাৰ কৰিব পাৰিব। আৰু আপোনালোকে যিকোনো ক্ষেত্ৰতে মহাদেৱৰ এই নামটো ব্যৱহাৰ কৰিব পাৰিব। ফচি থকা টকাৰ কাৰণে এই নামটো ব্যৱহাৰ কৰিব পাৰিব। কোনোবা আপোনাৰ পৰা ধাৰ লৈছে, ধাৰ আপোনালোকে পুনৰ ঘূৰাই পোৱা নাই, তেনে ক্ষেত্ৰতো এই মহাদেৱৰ শক্তিশালী নামটো জপ কৰিব পাৰিব, মনতে ল'ব পাৰে, পাৰিব। আৰু আপোনালোকে ধনৰ ক্ষেত্ৰতো বা ঐশ্বৰ্যৰ ক্ষেত্ৰতো বা সম্পত্তিৰ ক্ষেত্ৰতো যিকোনো ক্ষেত্ৰতে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু এই নামটো তাৎক্ষণিকভাৱে কাম কৰে। সেইকাৰণে আপোনালোকে তাৎক্ষণিক ৰিজাল্ট পাবৰ কাৰণে এই মহাদেৱৰ নামটো জপ কৰক। অতি শীঘ্ৰে আপোনালোকে ইয়াৰ ফলাফল পাবই। এতিয়া মহাদেৱৰ ইচ্ছাপূৰ্ণ নামটো কেনেকৈ ব্যৱহাৰ কৰিব? আপোনালোকৰ কামনা পূৰ্ণ কৰিবৰ কাৰণে মহাদেৱৰ এই ইচ্ছাপত্তি নামটো ব্যৱহাৰ কৰাত কোনো বাধা বা নিষেধ নাই। যিকোনো সময়তে জপ কৰিব পাৰিব। প্ৰথমতে আপোনালোকৰ যি কামনা বা ইচ্ছা আছে মনতে মহাদেৱক কৈ দিয়ক। তাৰপিছত এই ইচ্ছাপত্তি নামটো মনতে জপ কৰক। জপ কৰা কোনো সীমা সংখ্যা নাই। তথাপিও আপোনালোকে প্ৰতিদিনে 10 মিনিট জপ কৰক। তাৰপিছত দিনটো যিকোনো সময়তে এই নাম মনতে জপ কৰিব পাৰিব। উঠোতে বহোতে যিকোনো সময়তে ইচ্ছাপত্তিৰ নামটো জপ কৰিব পাৰিব। এই নামটোৰ পৰা আপোনালোকে একো অনিষ্ট নহয়, বৰং জীৱনটো পজিটিভে ভৰি পৰিব। এই ইচ্ছাপত্তি মন্ত্ৰটো সকলো সমস্যাই সমাধান কৰিব। কোনো নিৰ্দিষ্ট মনোকামনাৰ কাৰণে নহয়, সকলো কামনাৰ কাৰণে। এতিয়া মই আপোনালোকক এই ইচ্ছাপত্তি মহাদেৱৰ নামটো কি ক'ব বিচাৰিছোঁ। মহাদেৱৰ এই ইচ্ছাপত্তি নামটো হৈছে তাৰ্কেশ্বৰ। তাৰ্কেশ্বৰ, তাৰ্কেশ্বৰ, তাৰ্কেশ্বৰ। যিটো মহাদেৱৰ নামে আপোনালোকৰ তাৎক্ষণিক যিকোনো সমস্যা সমাধান কৰি দিব। যি কামনা আছে মনতে সেই কামনা ভাবক। তাৰপিছত শুওঁতে, উঠোতে, বহোতে যেতিয়া মন যায় এই ইচ্ছাপত্তি নামটো জপ কৰক। যদি বিশ্বাস আৰু আস্থা আছে মহাদেৱৰ প্ৰতি, তেতিয়া এই নামটো জপ কৰক, অন্যথা নকৰিব। কাৰণ বিশ্বাস আৰু আস্থা নাথাকিলে যিমানেই শক্তিশালী নাম বা মন্ত্ৰ হওক কাম নিদিয়ে।